APSCৰ আণ্ডাৰত এইবাৰ আৰু এটা ভেকেঞ্চি ওলাইছে। এইবাৰ ওলাইছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। টোটেল নাম্বাৰ অফ পোষ্ট আছে 17টা আৰু ব্ৰেকআপ হিচাপে চাব গ'লে অপেন কেটেগৰীৰ কাৰণে টোটেল 10টা আছে, তাৰে 4টা RFW। তাৰপিছত OBC MOBCৰ কাৰণে 4টা আছে, 2টা RFW। আৰু আকৌ এটা OBC MOBC বাট স্পেচিয়েলি ফৰ ট্ৰি টাইপ আৰু আদিবাসী কমিউনিটিৰ কাৰণেও এটা পোষ্ট আছে। SCৰ কাৰণে নাই এইবাৰ, STPৰ কাৰণে কোনো ভেকেঞ্চি নাই। STHৰ কাৰণে 2টা পোষ্ট আছে, এটা হৈছে RFW আৰু টোটেল গ্ৰেণ্ড টোটেল হৈছে 17টা আৰু তাৰে 7টা মানে 7টা RFW। আৰু PWDBৰ কাৰণে ব্লাইণ্ডনেছ আৰু LV কেটেগৰীত এটা পোষ্ট ওলাইছে। এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো পোষ্ট নাই। আৰু এইটো গ্ৰেড পে 8,700 হয় আৰু পে স্কেল 14,000 to 70,000 হয়। পে'মেণ্টটোৰ জব হয়। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া যিহেতু অসমৰ জব হয়, চ' আছামৰ ডোমাইচাইলৰ হ'ব লাগিব আৰু PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন এজ এ ৰেচিডেঞ্চ প্ৰুফ দিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন যিহেতু JE পোষ্ট হয়, ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰ লাগিব 3 ইয়াৰ্ছৰ আৰু AICT ৰিকগনাইজ ইনষ্টিটিউটৰ হ'ব লাগিব আৰু মেকানিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মাটো ৰেগুলাৰ কৰ্চত কৰিব লাগিব। ডিষ্টেঞ্চ মোডত হ'লে একচেপ্টেবল নহ'ব। আৰু যিটো এজ ক্ৰাইটেৰিয়া সেইটো হৈছে 18 years to 40 years এজ অফ 01/01/2025 মানে 1 January 2025 মতে। আৰু এজ পাৰ ক্ৰাইটেৰিয়া SC STৰ কাৰণে 5 years ৰিলেক্সেশ্যন থাকিব, OBCৰ কাৰণে 3 years। এক্স ছাৰ্ভিচমেনৰ বাৰু পোষ্টা নাই বাট তেওঁলোকে দি দিয়ে ক্ৰাইটেৰিয়াটো 42 yearsলৈকে যিটো পাৰে। PWDBৰ কাৰণে 10 years বুলি এইটো মেনশ্যন আছে। আৰু যদি গভৰ্ণমেণ্ট ছাৰ্ভিচ হয় তেতিয়াহ'লে NOC লাগিব, মানে ইয়াতে এটা মেনশ্যন আছে। আৰু স্মল ফেমিলি নৰ্মছৰ সেইখন আপলোড কৰিব লাগিব। আৰু আমি ডেটকেইটা যদি চাওঁ, ডেট হৈছে এপ্লাই ডেট হৈছে 8/5/2025 মানে 8 মে'ৰ পৰা এপ্লাই হ'ব আৰু ক্ল'জিং ডেট হৈছে 7 June আৰু পে'মেণ্টৰ লাষ্ট ডেট হৈছে 9 June। আৰু এপ্লিকেশ্যন ফিজটো জেনেৰেলৰ কাৰণে 297.20, OBC MOBCৰ কাৰণে 197.20, SC ST BPL PWBD হ'লে 47.20। বাকী কি ক্ৰাইটেৰিয়া আছে, কেনেকৈ এপ্লাই কৰিব লাগে, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাই কৰা যদি কৰি ল'ব লাগিব আৰু গোটেইকৈ এপ্লাই ছেকশ্যনত গৈ এইটো জব এপ্লাইটো কৰিব পাৰিব। ক'ত কি ক্ৰাইটেৰিয়া লাগে গোটেইখিনি PDF-টোত মেনশ্যন কৰা আছে। কি ইণ্টাৰভিউ টাইমত কি ডকুমেণ্টছ লাগিব গোটেইখিনি ইয়াতে মেনশ্যন কৰা আছে। কিন্তু ইম্পৰ্টেণ্ট ডেটকেইটা নোট কৰি ল'ব যে এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব 8 মে'ৰ পৰা আৰু এণ্ডিং ডেটটো হৈছে 7 June। চ' ৱাটাৰ ৰিচোৰ্চৰ ইয়াৰ আগতে এই লেভেলৰ পোষ্ট ওলাইছিল, এইবাৰ JE লেভেলৰ পোষ্ট ওলাইছে। ভাল ভেকেঞ্চি আছে, 17টা আছে, তাৰে 7টা RFW তো এপ্লাই কৰি ল'ব পাৰে। আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' যদি আৰু বিচাৰে কাইণ্ডলি চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।